গাড়ী মহন্ত বহুত ধুনীয়া হৈ আছে মই ইঞ্জিনটো দেখাই দিছো আপুনি ইঞ্জিনটো দেখাই লওক গাড়ী আপোনাৰ বহুত ধুনীয়া হৈ আছে 17 বা 18 মডেল হয় কাৰ্বি আলং নম্বৰ গাড়ী কিন্তু গুৱাহাটী এন্ট্ৰি কৰি দিম আমি গাড়ীখন গুৱাহাটী এন্ট্ৰি কৰি দিম প্ৰাইচ আছে মাত্ৰ 235,000 মহন্ত আমাৰ তাতে মানে সেই 1 লাখ টকীয়া বা 1.5 লাখ টকীয়া ভুচুৰি কুইট নাই সেই 1 লাখত পা কুইট এই কুইট আপোনাৰ ঘৰ যাই পাই নাপায় আমি গম নাপাওঁ আমাৰ নেক্সট এগেইন আৰু কুইট আছে এখন আপোনাৰ 2016 বা 17 এখনৰ দাম আছে মাত্ৰ 2,30,000 টকা 2,30,000 টকা ফাইনেন্স হৈ যাব এতিয়া মই আপোনাৰ এটা কথা বুজাও আমাৰ তাতে সেম কুইট আপুনি 1,10,000 পাব কেনকে মানুহ কম দামত দিয়ে মই আপোনাক আজি কৈ আছো ফেক্টটো মেইন কথা গাড়ীখনৰ ইঞ্জিনটো বনোৱা থাকিব 2 নম্বৰ এক্সিডেণ্টেল থাকিব কাষ্টমাৰে ইমান গম নাপায় আৰু মেকানিকে ক'তনো কাষ্টমাৰে মেকানিক আনিব যাব আমাৰ ছেকেণ্ড হেণ্ড গাড়ী লোৱা কাষ্টমাৰ নৰ্মেল মানুহ থাকে আমি যেনেকে নৰ্মেল কাষ্টমাৰ বিলাকো নৰ্মেল মানুহ তেওঁলোকে নিজে চাই লয় আৰু ডিলাৰৰ ভৰসাৰ গাড়ীখন কিনে গাড়ীখন কম দামত দিয়া কথা মানে কি গাড়ীখনৰ কিবা ফেক্ট থাকিবই এইটো আপোনাক মই আজি চবে নকয় মই আপোনাক কৈছো খালি একেবাৰে কম দামৰ পিছত নাযাব ভাল গাড়ী এখন অকমান দাম দি কেনে লওক কিমাননো দাম হ'ব 10,000 বা 20,000 টকা ডিফাৰেন্স পাব সেইটোৱে নেক্সট মই আপোনাৰ তাত ষ্টক দেখাই দিছো ষ্টক তাৰ তাত আৰু এটা ডিলাৰ আছে মানে কি এটা ডিলাৰ নহয় আপোনালোকে আহিলে নিৰাশ হ'ব নালাগিব এখন মহন্ত নিছানৰ মাইক্ৰা দেখাম এখন এটা ভাল কি ফাৰ্ষ্ট অনাৰ 17 বা 18 মডেল ভিআইপি নম্বৰ 2,777 এখন ডিজেলত আছে মহন্ত প্ৰাইচটো বহুতে কম মহন্ত একদম কম প্ৰাইচটো মই চাব লাগিব একজেক্টলি মই যদি মোৰ জানাত 3 লাখ মান টকা আহিব 3 লাখ কিন্তু সেম গাড়ীখন আমি 1 লাখত বিকিছো এখন গাড়ীৰ দাম 3 লাখ কিয় কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব মই আগতেও কৈছো আপোনাক এতিয়াও কওঁ গাড়ীখন কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে আৰু ইঞ্জিনৰ কণ্ডিশ্যনৰ ওপৰত গাড়ীখন মানে অনাৰে বিক্ৰী কৰে আচ্ছা নেক্সট কি দেখাব আপুনি নেক্সট আমি এখন আপোনাক সুইফ্ট ডিজায়াৰ দেখাম একদম কম দামত আহক 2014 মডেল সুইফ্ট ডিজায়াৰ হয় 2,05,000 টকা মাত্ৰ পেট্ৰল নেক্সট কি দেখাব আপুনি এক্সেন্ট দেখাম যদি কোনোবা কমাৰ্চিয়েল গাড়ী ভাড়া মাৰিবৰ কাৰণে ভাল বিচাৰে আমাৰ তাতে প্ৰথম কথা ইউন আছে এল্টো আছে এল্টো কেটেন আছে ডিজায়াৰ টুৰখন আছে আৰু আমাৰ তাত এক্সেন্ট আছে দেখাই দিয়ক এক্সেন্টখন মহন্ত 2018-19 হ'ব জেসি সিৰিজ একজেক্টলি ক'ব নোৱাৰো কোনোবা চাই কেনে ক'ব পাৰে কমেন্টত 2018 বা 19 স্পীড লিমিট লগোৱা আছে 80 গাড়ীৰ দাম আছে মহন্ত মাত্ৰ 255,000 অনলি 2,55,000 টকা 19ৰ গাড়ী এখন এক্সচেঞ্জ পাই আছে 2,55,000 ফাইনেন্স হ'ব মহন্ত আপুনি 20,000 পৰা 30,000 টকা দিয়ক এনি ডিস্ট্রিক্ট ফাইনেন্স মহিন্দ্রাৰ কি আছিল এখন কেওবি 100 এখন আপোনাৰ 2017 মডেল হয় এখন মহন্ত প্ৰাইস একদম কম আছে খুবেই কম অনলি 285,000 মহন্ত এখন পেট্ৰল হা মহন্ত ডিজেল নহয় 2,85,000 টকা আছে গাড়ীখনৰ কালাৰটো খুব ধুনীয়া আছে মই পিছৰ পিনৰ পৰা এবাৰ দেখা দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া বিশেষ একো নাই আৰু বহুতে দাদা কমেন্ট কৰি থাকে যে আৰএম মটৰছৰ ভিডিও লাগে গতিকে আপোনাক পাবলৈ টান আজি বহুত অপেক্ষাৰ অন্তৰ আপোনাক পাই গলো আৰএম মটৰছৰ আপোনাৰ সেল কিটো বেয়া নহয় হা মানুহে কৈ থাকিব আৰএম মটৰছ আপুনি গম পায় আপুনি পাৰ্সোনালি গম পায় আৰু আপুনি যেতিকে জিনদিনা আহে কিনা আমাৰ ভিৰ দেখাই পায় আপুনি কিমান খিন থাকে নেক্সট আছে এখন Honda ইয়ন 2000 এখন 14 বা 15 মডেল হয় এখন আপোনাৰ প্ৰাইস আছে মাত্ৰ 1 all total মিলি কেনে 161,000 আহিব 161 নেক্সট আছে এখন ডিজায়াৰ এখন 2018 হয় এখন হৈ গৈছে মহন্ত আচ্ছা নেক্সট কি দেখাব আপুনি নেক্সট এগেইন এখন কেওবি 100 এখন আপোনাৰ এমএলৰে হয় এখন পেট্ৰল হয় মহন্ত দাম একদম কম আছে মহন্ত মাত্ৰ 255,000 অনলি চাৰিটা এলহুল পাই যাব চাৰিটা এখন টপ মডেল কাৰণে এলহুল পাব মহন্ত মহন্ত এখন গ্ৰেনাইডেন দেখাই আছো গ্ৰেনাইডেন 2019 চনৰ হয় ML05 মহন্ত এখন দাম একদম কম ৰাখিছো হোয়াইট কালার হয় ফার্স্ট ওনার 2019 মডেল হোয়াইট কালার ফার্স্ট ওনার আমি মাত্র প্রাইস রাখিছো মাত্র 375,000 অনলি মই আপোনাৰ এখন দেখাম এক্সেন্ট আহক সেম এক্সেন্ট আপোনাৰ কিন্তু এখন প্ৰাইভেট অকমান দামটো খালি বেছি হ'ব এখন 4 লাখ দাম আছে 2018 মডেল আমি অন টেবল চাই দিম আমাৰ দাম কোনো মানে একদম কারেক্ট দাম নহয় অন টেবল আমি চাই দিম কাস্টমারে কিন্তু আমাৰ দামত গাড়ী নিকিনে স্কৰপিও ব্লেক কালাৰ মহন্ত কিন্তু প্ৰাইসটো মই একবাৰ চাই কেনে ক'ব লাগিব বৰ্তমান এভেইলেবল আছে আমাৰ তাতে 7 সিটাৰ স্কৰপিও আমাৰ তাতে এভেইলেবল আছে ব্লেক কালাৰৰ আছে গাড়ীও খুব ধুনীয়া হৈ আছে মহন্ত কেইটামান গাড়ী দেখাম আহকচোন যদি আপোনালোকে স্কৰপিও এখন ল'ব বিচাৰে তেতিয়াহ'লে আহিব পাৰে এখন ব্লেক কালাৰৰ আছে একদম গাড়ীও খুব ধুনীয়া হৈ আছে হিলছৰ কাৰণে একদম বেষ্ট গাড়ী এয়া চাওক একদম মিনিমাম লোয়েষ্ট মানে কি বাজেটত দি দিব দাদা মানে কি বোলা এখন মাৰুতি কাৰৰ দামত আপোনাক স্কৰপিও দি দিব
নেক্সট আছে এখন আপোনাৰ চেভ্ৰলেটৰ বিট আছে বিট হয় মহন্ত টায়াৰ 4টা ব্ৰেণ্ড নিউ হৈ আছে হয় গাড়ী ফুল বডি অৰিজিনেল ব্ৰেণ্ড ফাৰ্ষ্ট অনাৰত আছে হয় 2013 বা 14 মডেল হ'ব কিন্তু ডিজেল হয় মহন্ত হা হয়, হয়, হয়। লক কৰা আছে গাড়ীখন হয়। আৰু প্ৰাইচটো একদম কম ৰাখিছো মহন্ত মাত্ৰ 1,30,000 টকা আমি 1,30,000 টকা অন টেবল চাই দিম আৰু ফাইনেন্সো হৈ যাব মহন্ত যদি কৰে আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 30,000 পৰা 40,000 দিব লাগিব মহন্ত 40,000 টকা দিলে ওলাই যাব হয়। নেক্সট আৰু কি দেখাব নেক্সট এখন আমি দেখাম মহন্ত ইকো স্পৰ্ট হয় হা ইকো স্পৰ্ট 2017 মডেল হয় হয় ফাৰ্ষ্ট অনাৰ হয় পেট্ৰল হয় এখন হা ডিজেল নহয় পেট্ৰলত হয় হয় দাম আছে মাত্ৰ 4 লাখ টকা অন টেবল চাই দিম মহন্ত হয়। ৰিফাইনেন্সৰ কাৰণে আমি ব্যৱস্থা আমি কৰি দিছো ইকো স্পৰ্টৰ এখন ডিজেলৰ নে পেট্ৰলৰ পেট্ৰল মহন্ত পেট্ৰল হয় নেক্সট কি দেখাব নেক্সট এখন মই আপোনাক দেখাওঁ নেক্সট এখন আপোনাক মই দেখাম এভিউ হয় এখন এভিউ হয় 2010 মডেল হয় হয় এখন প্ৰাইচ আছে মহন্ত একদম কম মাত্ৰ 1,25,000 টকা হয় ইনক্লুডিং টেক্স ইনক্লুডিং GST ইনক্লুডিং ট্ৰান্সফাৰ আমি গোটেইখিনি কৰাই দিম মহন্ত যিখিনি পাৰো আমি ডেফিনেটলি কৰাই দিম মহন্ত আচ্ছা নেক্সট টাইম আমি এখন আছে সাফাৰি চাফাৰী মহন্ত ধুনীয়া কথা কৈছে চাফাৰী পাবলৈ টান চাফাৰী আজিৰ দিনত পাবলৈ বহুত টান মহন্ত হয়। বিচাৰিও নাপাব আপুনি চাফাৰী হয়। চাফাৰী হয় এটা সময়ত গাড়ী এখন ৰাজ কৰি দিলে হয় মহন্ত চাফাৰী ফাৰ্ষ্ট অনাৰ হয় হয় হোৱাইট কালাৰত হয় হয় 2010 মডেল মহন্ত কিন্তু আপোনাৰ 2025 মডেলৰ দৰে হৈ আছে হয় ইঞ্জিনৰ কাম একদম জিৰ' হয় চিল ইঞ্জিন হয় ফাৰ্ষ্ট অনাৰ হয় হোৱাইট কালাৰৰ ফুল বডি অৰিজিনেল ব্ৰেণ্ড মহন্ত হয় এখনৰ প্ৰাইচ আছে মহন্ত এখন 2032 লৈকে টেক্স দিয়া আছে হয় এখনৰ প্ৰাইচ মই ৰাখিছো মহন্ত মাত্ৰ 275,000 অন টেবল চাইড নি ৰিফাইনেন্স এভেইলেবল মহন্ত 275 ত সাফাৰি দি আছে চাফাৰী দি আছো SUV 7 সিটাৰ কিং ৰাস্তাৰ কিং হয় এখন কিং হয় আপোনাৰ হয় একদম ধুনীয়া কণ্ডিশ্যনত আছে মহন্ত হয় 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 প্লাছ আৰু এখন মই আপোনাক দেখাম XUV 500 হয় 2000 XUV 500 বৰ্তমান মোৰ তাত এখন নহয় হয়। মোৰ তাতে আপোনাৰ বহুত কেইখন আছে হয় 2013 মডেল XUV 500 হয় এখনৰ প্ৰাইচ আছে মাত্ৰ 2,55,000 হয় অন টেবল চাই দিম ৰিফাইনেন্স এভেইলেবল মহন্ত ঠিক আছে বাৰু নেক্সট এখন আছে আপোনাৰ ৱেগনাৰ ৱেগনাৰ অনলি 65,000 65 আপোনাৰ গাড়ী বৰ্তমান এভেইলেবল আছে RM মটৰছত হয়। আহক ডুৱেল ডিছ হয় হয় মেনুৱেল হয় হয় বহুত ধুনীয়া হৈ আছে ইঞ্জিন বাকী বডি সৰু সুৰা কাম আছে আমি হয়। কৰাই দিব নোৱাৰো কাষ্টমাৰে যোনে লৈ যায় সিয়ে কৰাই ল'ব লাগিব কিন্তু দামটো একদম কম 65,000 নেক্সট কি দেখাব নেক্সট এখন পিকো দেখাম আহক হয় এগেইন পিকো হয় 2012 মডেল হয় চাগে হয় এখনৰ প্ৰাইচ আছে আপোনাৰ অনলি 75,000 2012 মডেল 75,000 5,000 হয় নেক্সট আছে এখন আপোনাৰ ৰিচ আছিল নেকি এখন ৰিচ এখন আৰ্টিকা হয় sorry, Artica। আৰ্টিকা এখন বুক আছে অলৰেডি আচ্ছা নেক্সট কি দেখাব এখন ডিজায়াৰ 2 দেখাম 2 হয়। ডিজায়াৰ হয় হয় দাম আছে অনলি 255,000 অন টেবল চাই দিম মহন্ত ফাইনেন্স হ'ব নাই ৰিফাইনেন্স হ'ব মহন্ত আচ্ছা যদি এখন কমাৰ্চিয়েলত কোনোবাই ল'ব বিচাৰে ডাউন পেমেন্ট কিমান দিব আমি মিনিমাম যদি কমাৰ্চিয়েলত লয় হয়। আপুনি মিনিমাম 70 পৰা 80 দিব লাগিব প্ৰাইভেটত ল'লে 50 দিলেও হ'ব আচ্ছা নেক্সট কি দেখাব নেক্সট Next আপোনাৰ ইয়ন আছে হয় হয় অলপ লেতেৰা হৈ আছে মহন্ত গাড়ীবিলাকতো অলপ লেতেৰা থাকে তুমি গমেই পোৱা হয় আমাৰ গাড়ীখন অলপমান বেছি দাম ষ্টকটো সেইকাৰণে লেতেৰা হৈ আছে গাড়ীবিলাক হয় আমি দিয়াতে বহুত ধুনীয়া কৰি দিম মহন্ত আপুনি একবাৰ ভিউ দেখাই দিয়ক গাড়ী লাইন লাগি আছে মহন্ত হয় খালি কি গাড়ীবিলাক লেতেৰা হৈ আছে হয়। কিয় কাৰণে আমাৰ অজস্ৰ গাড়ী মিনিমাম আপোনাৰ 155 আপোনাৰ গাড়ী ষ্টক বৰ্তমান ইয়াতেই আছে হয় হয় আপুনি একদম গাড়ী কোনে গাড়ী ভৰ্তি হৈ আছে আমি লাহে লাহে গাড়ীবিলাক ওলাই আছো হয়। আৰু ধুনীয়াকে কম দামত ধুনীয়াকে দিব চেষ্টা কৰি আছো মোৰ মতে চবৰ ঘৰতে এখন গাড়ী থাকক মহন্ত চাওক RM মটৰছৰ ষ্টক আপোনালোকক দেখাইছো আপোনালোকে আহক নিজে চিলেক্ট কৰক তাৰপিছত নিজৰ মনৰ পচন্দৰ গাড়ী লৈ যাওক দাদা হয় বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক মোৰ এড্ৰেছটো আপোনাৰ কোনোবা যদি মহন্ত জালুকবাৰী আপোনাৰ আপাৰাচাম জালুকবাৰী ক্ৰছ কৰি কোনোবা জালুকবাৰী কাৰ্যালয়ক যদি কয় হয় VIP এয়াৰপৰ্টৰ অলপমান ওচৰতে হয় RM মটৰছ গাড়ী এলাই চিনি পায় হয় যদিকে আমাৰ বহুত বছৰ হ'ল এইটোৰ লগত জড়িত হয় বহুতে বছৰ হ'ল এইটোৰ লগত জড়িত বছৰ বহুত হ'ল আপুনি হয়। গমে পায় নিজে হয় আৰু আপোনাৰ ধুবুৰী চাইডৰ পৰা যদি আহে গোৱালপাৰা চাইডৰ পৰা যদি আহে হয় মিৰ্জা ক্ৰছ কৰি আপুনি মিৰ্জা পৰ সুধিলে হয় RM মটৰছত